গল্পৰ শিৰোনাম সময়ৰ মূল্য। ৰমেন আছিল এজন স্কুলীয়া ছাত্ৰ। সি অতি চঞ্চল, উজ্জ্বল আৰু সকলোৰে মাজত জনপ্ৰিয় আছিল। খেল ধেমালিত সময় পাৰ কৰাৰ ক্ষেত্ৰত সি আগত আছিল, কিন্তু পাঠ্যত মন নোহোৱা আছিল। তেওঁৰ দৃষ্টিত পঢ়া শুনা মানেই এটা দায়িত্ব। খেলপথাৰ আৰু বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাটো হ'ল তেওঁৰ জীৱনৰ আচল ও অত্যাধিক আনন্দময় কথা। প্ৰত্যেক দিন বিদ্যালয়ৰ পৰা আহি টিভি চাই, মোবাইলত গেম খেলি বা বাহিৰত ঘণ্টা 2-1 ঘণ্টা খেলি ফুৰি সময় কটাব। মা বাপে বহুদিন ধৰি বুজাই আছিল, ৰমেন, এই সময়েই তোমাৰ শিক্ষাৰ মূল সময়। সময়মতে পঢ়া, শিকা। কিন্তু ৰমেন সদায় কৈছিল, মা, এতিয়া বয়সটো খেল ধেমালিৰহে, পঢ়া আমি পিছতো কৰিব পাৰোঁ, এতিয়া খেলিব দে। একেদৰে মাহবোৰ পাৰ হৈ গ'ল। বছৰটোৰ অন্তিম পৰীক্ষা আহিল। ৰমেনে তাৰ আগৰ ৰাতিহে পঢ়া আৰম্ভ কৰিলে। বহুত বিষয় সঠিককৈ বুজা নাছিল। সি হঠাৎ অনুভৱ কৰিলে, সময় থাকোঁতেই যদি অধ্যয়ন কৰিলোহেঁতেন, এতিয়া ইমান ভয় নহলহেঁতেন। পৰীক্ষাৰ ফলাফল ওলাল। বন্ধুবিলাকে শ্ৰেষ্ঠ নম্বৰ পাই উৎফুল্লিত হৈ থাকোঁতে ৰমেনৰ মুখ গম্ভীৰ। সি পৰীক্ষাত পাছ কৰিলে বুলিও তেওঁৰ স্থান বহু তললৈ নামি গৈছিল। শিক্ষকসকলে আৰু মা বাপে দুখিতভাৱে ক'লে, আমাৰ আশা আছিল তুমি বহুত আগুৱাই যাবা, কিন্তু তুমি সময় নষ্ট কৰিলা। এই কথা শুনি ৰমেনৰ মনত গভীৰ চিন্তা জন্মিল। সি নিজক এজন হাৰ মানি যোৱা ব্যক্তি বুলি ভাবিবলৈ ধৰিলে। এদিন ৰমেনে স্কুলৰ পুথিভঁৰালত সময়ৰ গুৰুত্ব বিষয়ৰ ওপৰত এটা কিতাপ পঢ়িলে। তাত এটা বাক্য আছিল, সময়ত নকৰা কাম পিছলৈ দুগুণ খৰচত কৰিব লগা হয় আৰু ফলাফল আধা হয়। এই বাক্যই তেওঁৰ হৃদয় স্পৰ্শ কৰিলে। সি ঘূৰি আহি নিজৰ সৈতে এক প্ৰতিজ্ঞা কৰিলে, আগন্তুক পৰীক্ষাত মই একো নষ্ট নকৰিম, সময়মতে কাম কৰিম, অধ্যয়ন কৰিম। মই এই পৰাজয়ক শিক্ষা হিচাপে গ্ৰহণ কৰিম। ৰমেনৰ জীৱন ধীৰে ধীৰে সলনি হ'ব ধৰিলে। প্ৰতিদিনে সময় নিৰ্ধাৰণ কৰি পঢ়িব ধৰিলে। খেলপথাৰলৈ যাব, কিন্তু সময়মতে। বন্ধু বান্ধৱীৰ লগত সময় কটাব, কিন্তু অধ্যয়নক অপেক্ষা নকৰিব। পুৰণি বন্ধুবোৰ কৈছিল, বৌ ৰমেন, এতিয়া তুমি ডাঙৰ হোৱা যেন লাগে। হাঁহি দি কৈছিল, হয়, মই বৰকৈ পিছ পৰিছো, এতিয়া সময়ক দৌৰি আগুৱাব লাগিব। সময় গ'ল। দ্বিতীয় বৰ্ষৰ পৰীক্ষা আহিল। ৰমেনে খাটনিৰ সৈতে পঢ়া কৰিছিল। পৰীক্ষা দিবলৈ গৈ তেওঁ আত্মবিশ্বাসী আছিল। এতিয়া তেওঁৰ মনে নিবিচাৰিছিল, কাৰণ খাটনি তেওঁ নিজে কৰিছিল। ফলাফল ওলাল। ৰমেনে তেওঁৰ আগৰ ফলাফলৰ তুলনাত বহুত উন্নতি কৰিছিল। শিক্ষকসকলে তেওঁক প্ৰশংসা কৰিলে। পৰীক্ষা শেষ হোৱাৰ পিছত বিদ্যালয়ত এখন আলোচনী সভা অনুষ্ঠিত হ'ল। যেনেকৈ আমি যিটো ফ্ৰেছাৰ্ছ বুলি কওঁ। বিষয় আছিল ছাত্ৰ জীৱনত সময়ৰ মূল্য। ৰমেনক মঞ্চত মাতি লোৱা হ'ল। সি উঠি ক'লে, মোৰ প্ৰিয় শিক্ষক, সহপাঠী আৰু অভিভাৱকসকল, মই আজি আপোনালোকৰ আগত এক বাস্তৱ অভিজ্ঞতা ক'বলৈ ওলাইছোঁ। এটা সময় আছিল যেতিয়া মই ভাবিছিলোঁ খেল আৰু আনন্দই জীৱন। পঢ়া মই দায়িত্ব বুলি ধৰি থাকিছিলোঁ। মই সময় নষ্ট কৰি জীৱনত একগোট লাজৰ অনুভৱ পাইছিলোঁ। কিন্তু সেই অভিজ্ঞতাই মোক সময়ৰ প্ৰকৃত মূল্য শিকালে। সময় কেতিয়াও থমকি নৰয়। একবাৰ পাৰ হৈ গ'লে কেতিয়াও ঘূৰি নাহে। তুমি যদি আজি সময় নষ্ট কৰা, আগন্তুক কালত তোমাক তাৰ মূল্য চুকাবই লাগিব। কিন্তু যদি তুমি সময়ক সঠিকভাৱে ব্যৱহাৰ কৰা, তেনেহ'লে সময়েই তোমাক উজ্জ্বল ভৱিষ্যত দান কৰিব। মই আজি যিমান আনন্দিত, তাৰ একমাত্ৰ কাৰণ হ'ল মই সময় অনুসৰি কাম কৰিছিলোঁ।
তেওঁৰ কথা শুনি শিক্ষক অভিভাৱকসকলৰ চকুত হাঁহি আহিল। কি বন্ধুবিলাকে হেঁপাহেৰে কৈছিল, ৰমেন এতিয়া প্ৰকৃততে আমাৰ অনুসৰণীয় ব্যক্তি হৈ পৰিল। মৰেল অফ দ্য ষ্টৰী এনি নৈতিক পাঠ, সময় অমূল্য সম্পদ। মানুহৰ জীৱনত সময় এটা এনে বস্তু যি যোৱাৰ পাছত ঘূৰাই অনা নাযায়। 2 নম্বৰ, ছাত্ৰ জীৱনত সময়ৰ ব্যৱস্থাপনা, সময়ত পঢ়া, সময়ত বিশ্ৰাম, সময়ত খেল, এইবোৰে সজীৱ উন্নতিৰ দিশ দেখুৱায়। নম্বৰ 3, পিছৰ অভিজ্ঞতা শিক্ষা হ'ব পাৰে। যেতিয়া ভুলৰ পৰা শিকি আগবাঢ়ো সেইটোৱেই আমাৰ সঁচা জয়। নম্বৰ 4, খেল আৰু আনন্দৰো স্থান আছে, কিন্তু সঠিক সময়ত। সময় অপেক্ষা কৰিলে সকলো দিশ অপৰিপূৰ্ণ হ'ব পাৰে। নম্বৰ 5, নিজকে পৰিৱৰ্তন কৰিব পৰা ক্ষমতা জীৱনত আগুৱাবলৈ সবাতোকৈ বেছি প্ৰয়োজন। থেংক ইউ।